হেল্ল' ষ্টুডেণ্টছ কি খবৰ তোমালোকৰ আশা কৰোঁ ভালেই মই ৰিহান আৰু লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ' তোমালোকৰ বাবে এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 5ৰ পৰিৱেশৰ চেপ্টাৰ 11 নাম হ'ল আমাৰ অনুষ্ঠান আৰু প্ৰতিষ্ঠানসমূহ এই চেপ্টাৰটোৰ গোটেই কুৱেশ্যন আনচাৰ্ছ দিম চ' ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা এই চেপ্টাৰটোৰ অনুশীলনীৰ 1 নম্বৰ উত্তৰ দিয়াৰ ক নম্বৰ কুৱেশ্যনটো হ'ল বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে ইয়াৰ উত্তৰত লিখিব লাগিব তোমালোকে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজন ৰন্ধাৰ ব্যৱস্থা কৰা হৈছে খ নম্বৰ প্ৰশ্নটো হ'ল কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে এটা টকা পইচাৰ কথা যেতিয়া আহিছে উত্তৰটো কি হ'ব বেংক হয় গতিকে তোমালোকে কি লিখিবা বেংক নামৰ প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে গ নম্বৰ কোৱেশ্যনটো সুধিছে তোমালোকক ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় এটা ৰোগীসকল বুলি কৈছে ন ৰোগী মানে কি বেমাৰী তো বেমাৰীৰ লগত কোনটো প্ৰতিষ্ঠান ৰিলেটেড হ'ব চিকিৎসালয় মানে হস্পিটেল হয় গতিকে উত্তৰটো কি হ'ব ৰোগীসকলক চিকিৎসালয় প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ঘ নম্বৰ কোৱেশ্যনটো সুধিছে সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে শান্তি শৃংখলা মানে কাজিয়া পেচাল নোহোৱা পুৰা শান্তিত থকা সমাজখন হয় গতিকে সেইবোৰ কাম কোনে কৰে পুলিচে কৰে আৰু পুলিচক অসমীয়াত কি বুলি কোৱা হয় আৰক্ষী গতিকে উত্তৰটো কি হ'ব সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীসকলক নিয়োজিত কৰা হৈছে 9 নম্বৰ কোৱেশ্যনটো আমাক কৈছে যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা এতিয়া এইটো একদম ইজি কুৱেশ্যন চ' ইয়াৰ উত্তৰটো শুনি লোৱা তোমালোকে যে যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম হ'ল বিদ্যালয় বেংক আৰক্ষী চকী চিকিৎসালয় আদি এতিয়া আহোঁ খালী ঠাই পূৰ কৰা সমূহলৈ খালী ঠাই পূৰ কৰা সমূহৰ প্ৰথম কুৱেশ্যনটো হ'ল মানে ক নম্বৰ কুৱেশ্যনটো হ'ল ছাত্ৰ ছাত্ৰীসকলে দেশত লিখা পঢ়া শিকে এতিয়া এইটোতো সবেই জানা তোমালোকে ক'ত লিখা পঢ়া শিকা তোমালোকে বিদ্যালয়ত লিখা পঢ়া শিকা হয় মানে স্কুলত গতিকে উত্তৰটো কি হ'ব বিদ্যালয়ত খ নম্বৰটো কৈছে আমাক পশু পক্ষীৰ চিকিৎসাৰ বাবে দেশ আছে এতিয়া মানুহৰ চিকিৎসাৰ বাবে কি থাকে মানুহৰ চিকিৎসালয় গতিকে পশু পক্ষীৰ চিকিৎসাৰ বাবে কি থাকিব পশু চিকিৎসালয় গতিকে ইয়াৰ উত্তৰটো কি হ'ব পশু পক্ষী চিকিৎসাৰ বাবে পশু চিকিৎসালয় আছে এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি কৈছে আলিবাটৰ যান বাহন দেশে নিয়ন্ত্ৰণ কৰে এতিয়া তোমালোকে জানাই আলিবাট মানে ৰাস্তা ঘাটৰ যান বাহন কোনে নিয়ন্ত্ৰণ কৰে ট্ৰেফিক পুলিচে হয় আৰু ট্ৰেফিক পুলিচ বা পুলিচক অসমীয়াত কি বুলি কয় আৰক্ষী গতিকে ইয়াৰ উত্তৰটো কি হ'ব আৰক্ষীয়ে চ' আমি এনেকৈ পঢ়িম আলিবাটৰ যান বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে ঘ নম্বৰ কুৱেশ্যন আমাক কি কৈছে গাঁওসমূহত থকা শাসন ব্যৱস্থাক দেশ শাসন ব্যৱস্থা বোলা হয় উত্তৰ কি হ'ব পঞ্চায়তী ৰাজ গাঁওসমূহত থকা শাসন ব্যৱস্থাক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলা হয় এতিয়া 3 নম্বৰটো চোৱাচোন পাৰ্থক্য লিখিব দিছে কাৰ মাজত চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়বোৰৰ মাজত হ'ব এতিয়া প্ৰথম পাৰ্থক্যটো কি হ'ব চৰকাৰী চিকিৎসালয় আৰু বেচৰকাৰী চিকিৎসালয়ৰ মাজত চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে হয়নে নাই আৰু বেচৰকাৰী চিকিৎসালয়বোৰ কি হয় এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে হয় বেচৰকাৰী চিকিৎসালয় মানে বুজি পাইছা প্ৰাইভেট হস্পিটেল আৰু চৰকাৰী চিকিৎসালয় মানে চৰকাৰী হস্পিটেল এটা 2 নম্বৰ পাৰ্থক্যটো হ'ব চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা হয় মানে চৰকাৰী চিকিৎসালয়ৰ পৰা আমি বহুত ঔষধ বিনামূলীয়াকৈ পাওঁ আৰু আমি যদি চিকিৎসা কৰিব যাওঁ বহুত কম দামতে চিকিৎসা হৈ যায় বা কেতিয়াবা পইচাই নলয় হয় আৰু বেচৰকাৰী মানে প্ৰাইভেট চিকিৎসালয়বোৰত কি হয় আমি ৰোগীক মানে বেছি পইচা দিব লাগে হয় আৰু সকলো ঔষধ পইচা দি কিনিব লাগে হয় গতিকে এইটো এটা পাৰ্থক্য হ'ব তোমালোকে লিখি লোৱা এইটো 1 নম্বৰ পাৰ্থক্য আৰু এইটো 2 নম্বৰ পাৰ্থক্য এতিয়া 4 নম্বৰটোলৈ 4 নম্বৰত কি কৈছে আমাক চমুৰুকা লিখিব দিছে 4 নম্বৰ কটো হ'ল পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা ইয়াৰ বিষয়ে তোমালোকে চমুৰুকা এনেকৈ লিখিবা উত্তৰ গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে এই ব্যৱস্থাটোক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে এই ব্যৱস্থাৰ মতে পঞ্চায়ত গঠনৰ বাবে প্ৰতিখন গাঁৱৰ ৰাইজে ভোট দি কিছুমান সদস্য আৰু এজন সভাপতি নিৰ্বাচন কৰে এতিয়া খ নম্বৰ চমুৰুকা লিখিব দিছে তোমালোকক সমবায়ৰ ওপৰত উত্তৰত তোমালোকে লিখিবা কিছুমান লোকে লগ লাগি সকলোৰে উন্নয়নৰ বাবে আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোকে সমবায় বোলে সমবায়বোৰ প্ৰত্যেকজনে সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰা নীতিৰে চলে এখন সমবায়ত অতি কমেও 10জন সদস্য থাকিব লাগে ঠিক আছে এতিয়া সমবায়ৰ মেইন উদ্দেশ্য কি হয় বাৰু আমাৰ আৰ্থিক উন্নতি কৰা হয় আৰু সমবায়বোৰত প্ৰত্যেকজন সদস্যই কি কৰে যাতে
সকলোৰে লাভ হয় তাৰ উদ্দেশ্যে কাম কৰে আত্মসহায়ক গোট এতুলৈ তোমালোকে চাগে নিশ্চয় পৰিচিত এতুত তোমালোকৰ মা হতে চাগে এতুত আছেই হয় এটা তোমালোকে আত্মসহায়ক গোটৰ ওপৰত চমুৰুকা কেনে লিখিবা এনেকে লিখিবা মই লিখি দিছো চোৱা আমাৰ গাঁওবোৰত মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰিছে গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰ পৰা ঋণ ল'ব পাৰে গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে এনেদৰে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব চেষ্টা কৰিছে এইখিনি লিখিলে তোমালোকে ফুল মাৰ্কস পাই যাবা এটা 5 নম্বৰ কি কৈছে আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিয়া হ'ব তাৰে ক নম্বৰ প্ৰশ্নটো হ'ল সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে 1 নম্বৰ অপচন দিছে আমাক চিকিৎসকক 2 নম্বৰ নাৰ্ছক 3 নম্বৰ আৰক্ষীক 4 নম্বৰ শিক্ষকক এটো তোমালোকে জানাই পুলিচক নিযুক্তি কৰা হয় পুলিচ মানে আৰক্ষী খ নম্বৰটো কি কৈছে আমাক পশুপক্ষী চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল 1 নম্বৰ চৰকাৰী চিকিৎসালয় 2 নম্বৰ পশু চিকিৎসালয় 3 নম্বৰ সমবায় 4 নম্বৰ বেচৰকাৰী চিকিৎসালয় উত্তৰটো কি হ'ব বাৰু পশু চিকিৎসালয় হয় সো ইমানখিনি আছিল তোমালোকৰ এই চেপ্টাৰৰ প্ৰশ্ন আশা কৰো ভিডিওটো ভাল লাগিল যদি ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট কি ভিডিও লাগে কমেন্টত কোৱা লগ পাই আছো নতুন এটা ভিডিওত তেতিয়ালৈকে বাই বাই যোৱা পঢ়াগে আৰু পৰীক্ষাত ফালি আহাগৈ যোৱা পঢ়াগে যোৱা